দীৰ্ঘদিন ধৰি প্ৰাপ্যধন বিচাৰি হাবাধুৰি খাই চৰমপন্থা জলমিত্ৰৰ বহুবাৰ প্ৰতিবাদ কৰিও কোনো সুফল পোৱা নাছিল জলমিত্ৰই উপায়ন্তৰ হৈ চৰমপন্থা বাছি ল'লে জলমিত্ৰ সঞ্জীৱ কুৰ্মীয়ে জলজীৱন আঁচনিত জলমিত্ৰ হিচাপে নিয়োজিত আছিল মৃত সঞ্জীৱ কুৰ্মী দীৰ্ঘদিন ধৰি প্ৰাপ্য মজুৰি লাভ নকৰাৰ হতাশাত চৰমপন্থা লোৱাৰ অভিযোগ আজি একটা দুখ লগা কথা আমার বিশ্বনাথ চাৰিআলি ডিস্ট্রিক্টত আমার জলমিত্র আপনাদের নিশ্চয় জানে জলমিত্র এগৰাকী সঞ্জীৱ কুৰ্মী দেউতাৰ নাম অংকুৰ কুৰ্মী পানী যোগান আঁচনি হাজাৰো পানী যোগান আঁচনি মহকপুৰ পঞ্চায়ত ব্লক চাকুমাতা বিশ্বনাথ জিলা সেইজন আজি সুইচাইড কৰি মৰিলে পানী যোগান আঁচনিৰ বৃহৎ পানী যোগান আঁচনিৰ বৃহৎ আৰু আমি চৰকাৰক অসম গভৰ্ণমেণ্টক সুধিছোঁ এনেকুৱা আৰু কিমানজন আত্মহত্যা কৰাৰ পিছত আমাৰ দাবীখিনি মানিব আপোনালোকে নিশ্চয় জানে যে আমাৰ অল আসাম পি এইচ অস্থায়ী কৰ্মচাৰী পৰিষদৰ যোগেদি জলমিত্ৰৰ বিভিন্ন দাবী লৈ আমি আলোচনা আৰু গণতান্ত্ৰিক পদ্ধতি আন্দোলন কেইবাৰো কৰিছোঁ কিন্তু চৰকাৰে আমাৰ গা লৰা নাই আমি সেইদিনাও ডিভিশ্যনত আমি অল আসাম পি এইচ অস্থায়ী কৰ্মচাৰী পৰিষদৰ যোগেদি আন্দোলন কৰিছোঁ আপোনাৰ নিশ্চয় গম পাইছে আমাৰ মূল দাবীখিনি জলমিত্ৰবিলাকক আমাৰ সুৰক্ষা প্ৰদান কৰা আৰু জীৱনৰ সুৰক্ষা প্ৰদান কৰা আজি যে সঞ্জীৱ কুৰ্মী মানুহজন মৰিলে পানী যোগান আঁচনিত আজি দীৰ্ঘদিন বেতনবিহীন আছিলে আজি বেতন প্ৰাপ্য নাছিলে ইমান দিনৰ পৰা কাম কৰি গৈছিল পানী যোগান আঁচনিত কিন্তু আত্মহনন কৰিব লগা হৈছে এই আত্মহনন কৰাৰ কাৰণে আমি চৰকাৰ জগৰীয়া আৰু আমাৰ পি এইচ চি ডিপাৰ্টমেণ্ট জগৰীয়া হয় গতিকে অল আসাম পি এইচ অস্থায়ী কৰ্মচাৰী পৰিষদে আজি কনফাৰেন্স যোগেদি সিদ্ধান্ত ল'লে অহাকালিৰ পৰা 3 দিন কৰ্মবিৰতি পালন কৰিব এই 3 দিন কৰ্মবিৰতিৰ ফলত ৰাইজে পানী আকৌ নাপাব গতিকে আমি ক্ষমা প্ৰাৰ্থী আমি ৰাইজৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাস লৈ আৰু আমাৰ এনেকুৱা জলমিত্ৰ কিমান মৰিছে যোৱাকালি চাওক আজি ৰাতিপুৱা চাওক আমাৰ সঞ্জীৱ কুৰ্মীজন মৰিলে গতিকে আমাৰ লাইফ চিকিউৰিটি একো নাই আজি সেই যে সঞ্জীৱ কুৰ্মী পৰিবাৰৰ দায়িত্বভাৰ কোনে ল'ব সঞ্জীৱ কুৰ্মী পৰিয়ালৰ দায়িত্ব কোনে ল'ব গতিকে জয়ন্ত মল্ল ডাঙৰীয়াক কৈছোঁ আৰু কিমানজন জলমিত্ৰ যদি এনেকুৱা আত্মহনন কৰে তাৰ পিছত কেতিয়া আমাৰ দাবীখিনি মানি ল'ব আমাৰ লাইফ কাভাৰ একো নাই এক্সিডেণ্ট বেনিফিট আজি যে মৃত্যুবৰণ আজি ৰিটায়াৰ্ড বেনিফিট থাকিলেহেঁতেন তেখেতৰ পৰিয়াল সুৰক্ষা হ'লেহেঁতেন গতিকে আমি ষ্টেট ছেক্ৰেটাৰী বাপন নমস্কাৰ আমাৰ অল আসাম পি এইচ অস্থায়ী কৰ্মচাৰী পৰিষদে অহাকালিৰ পৰা 3 দিন ব্যাপী কৰ্মবিৰতি পালন কৰিব তাৰ বিশুদ্ধ পানীৰ পৰা বঞ্চিত হ'ব কেৱল মাত্ৰ জগৰীয়া চৰকাৰ আৰু পি এইচ চি ডিপাৰ্টমেণ্ট থাকিব আমাৰ সঞ্জীৱ কুৰ্মী যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আমাৰ সঞ্জীৱ কুৰ্মীৰ দায়ভাৰ চৰকাৰ আৰু পি এইচ চি ডিপাৰ্টমেণ্টে ল'বই লাগিব অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093